ইনকুবেটৰটো বনাবলৈ ওলাইছোঁ। সামগ্ৰীখিনি গোটাই ল'লোঁ আৰু বনাই মেলি আপোনালোকক দেখাব খোজোঁ। তাৰ বাবে এইখিনি সামগ্ৰী গোটাই লৈছোঁ। আপোনালোকক লাগিব এটা 12 ভল্টৰ এডপ্টৰ, পিছফালৰ পইণ্টটো কাটি লৈছোঁ। এটা লাগিব ৰিলে, যোনে অপাৰেট কৰিব আপোনাৰ ইনকুবেটৰটো। লাগিব এডাল ৱায়াৰ, লগতে প্লাগ এটা লগাই ৰাখিছোঁ আৰু দুটা পইণ্ট খুলি ৰাখিছোঁ। এটা লাগিব হোল্ডাৰ, তলত এডোখৰ প্লাইবোৰ্ডৰ পিচ ইনকুবেটৰটোত ফিটিং কৰিবৰ কাৰণে। এখন ফেন আৰু লগতে এটা মোবাইল চাৰ্জাৰ 5 ভল্টৰ। চেল টেপ এটা। ইমানখিনি সামগ্ৰী প্ৰয়োজন হ'ব আপোনাৰ এটা ইনকুবেটৰ সাজি উলিয়াবলৈ। এই তাৰে লক্ষ্যৰে আগবাঢ়ো। পোনপ্ৰথমতে এডপ্টৰটো এই দুটা পইণ্ট ৰিলেটোৰ সৈতে কানেক্ট কৰিম, লাষ্টৰ দুটা পইণ্টৰ লগত। এডপ্টৰটো কানেক্ট কৰি দিলোঁ ইয়াৰ লাষ্টৰ দুটা পইণ্টত। এতিয়া বৰ্তমান এডপ্টৰটো 12 ভল্টৰ যোনটো এডপ্টৰ, তাক মই এখন বৰ্ডত ফিটিং কৰিম। বৰ্ডত ফিটিং কৰি দিয়াৰ লগে লগে এতিয়া বৰ্তমান ৰুম টেম্পাৰেচাৰটো দেখাই আছে 20 সামথিং দেখাই আছে। এইটো হৈছে আপোনাৰ ৰুম টেম্পাৰেচাৰ। এতিয়া বৰ্তমান ৰিলেটোক অলপ ছেটিং কৰিব লাগিব। ছেটিং কৰিবৰ বাবে আপোনালোকক দেখাইছোঁ এই তিনিটা পইণ্ট আছে, তিনিটা ছুইচ। এই তিনিটা ছুইচকে আপুনি প্ৰেছ কৰি পিনে ছেটিং কৰিব লাগিব। ইয়াক যদি প্ৰথম ছুইচটোক অকণমান দেৰিলৈকে হেঁচি ৰাখোঁ, আপোনাৰ ইয়াত ব্লিংক কৰা দেখিছে। P1 লৈ গুচি গ'ল। P1 ৰ'ব 1 ছেকেণ্ড, আকৌ মই পুনৰ ঘূৰাই আনিছোঁ। ইয়াক যদি অকণমান প্ৰেছ কৰি ৰাখে, ইয়াত ব্লিংক কৰি আছে। ব্লিংক কৰি আছে আপুনি দেখিছে 38.4। 38.4ৰ জেগাত আপুনি আনিব লাগিব ইয়াক 37.7। ইয়াত মই তাত আপোনাৰ ছেটিং কৰিলোঁ। যোনটো ইনকুবেটৰৰ ভিতৰত হিট প্ৰয়োজন হ'ব সেইটো 37.7তকৈ ওপৰলৈ যাতে নাযায়। তাতকৈ আমাক হিটটো নালাগে। কণীৰ পৰা পোৱালি হ'বলৈ যোনটো হেচিং হিট 37.7লৈকেহে প্ৰয়োজন হয়, তাতকৈ ওপৰত নালাগে। সেইবাবে মই ৰিলেটোতে ফিটিং কৰি দিছোঁ বা ছেটিং কৰি দিছোঁ 37.7ত, যাতে লাইটটো যোনটো মাধ্যমতে হিটটো বাঢ়ে সেইটো অফ হৈ যায়। তাৰ পাছত আমি নেক্সট পইণ্টলৈ যাম। আপুনি যদি আকৌ আগৰ দৰে ইয়াক প্ৰেছ কৰি ৰাখে, ই আপোনাৰ P0 ঘৰলৈ যাব। P0ত আমি যদি চাওঁ, তাত আমাৰ হিট এণ্ড কোলৰ কথা আহে। H মানে হিট আৰু C মানে কোল। ইনকুবেটৰটো আমাৰতো হিটতহে চলিব, যিহেতু আমাক হিটটো প্ৰয়োজন হ'ব। এইটো হিটত ৰাখিব লাগিব। নেক্সট আমি P1 লৈ যাওঁ। P1ত আপোনাৰ মই অলৰেডি ছেট কৰি ৰাখিছোঁ 0.7। 0.7 আমাক প্ৰয়োজন হ'ব, কিয়নো হিটটো যাতে জোখতকৈ বেছি তললৈও নামি নাহে। তাৰমানে 30ৰ পৰা 30.7 তাৰ ভিতৰতেই আপোনাৰ ইনকুবেটৰৰ ভিতৰৰ টেম্পাৰেচাৰটো থাকি যায়। তাতোতকৈ যাতে তললৈ নানামেও আৰু তাতোতকৈ বেছি নেবাঢ়েও। সেয়েহে ছেট কৰি ৰাখিছিলোঁ P1ত। আকৌ এবাৰ দেখাই দিছোঁ। P1ত মই 0.7ত ছেট কৰিছোঁ, যাতে আৰু 7 পইণ্টৰ তললৈ যদি নামি আহে তেতিয়া লাইটটো অট'মেটিক জ্বলি যাব। P2 লৈ যাওঁ। P2ত আপোনালোকে 40 ৰাখিব। মই ইয়াত অলৰেডি ছেট কৰি ৰাখিছোঁ। তাৰপিছত নেক্সটলৈও যাওঁ। 1 2 3। P3ত আপোনালোকে 35 ৰাখিব। P4ত ছেট কৰা আছে 0.0তে ৰাখিব। P5টো 0 ৰাখিব। P6ত
আপোনালোকে অফ মোডটো সিলেক্ট কৰি ৰাখিব ইমানখিনি সেটিং কৰিব লাগে এই ৰিলেটোত তাৰ পাছত ই এতিয়া বৰ্তমান এই গতিতে চলিব যেনেকৈ সেট কৰা আছে পোৱালি এই গতিতে ওলাই যাব কণীৰ পৰা পোৱালি কুকুৰাৰ পোৱালি হাঁহৰ পোৱালি সকলোৱে ওলাব ইমানটো হিটতে ওলাই যাব নেক্সট স্টেপলৈ যাওঁ নেক্সট স্টেপ আপোনাৰ ফেনখন কানেক্ট কৰিম এটা মোবাইল চাৰ্জাৰ লগত 5 ভোল্টৰ মই মোবাইল চাৰ্জাৰটোৰ লগত কানেক্ট কৰিছো কিয়নো মোৰ স্পীডটো কম লাগে 5 ভোল্টৰ যোনটো চাৰ্জাৰ হেহে তাৰ লগত মই কানেক্ট কৰিছো অন্যথা আপুনি 12 ভোল্টৰ এইটো লগতো কানেক্ট কৰিব পাৰে যাৰ লগত মই ৰিলেটো এতিয়া বৰ্তমান কানেক্ট কৰিলো একেলগে কৰিব পাৰে কিন্তু এই এনে ক্ষেত্ৰত আপোনাৰ ফেনৰ স্পীডটো বেছি বাঢ়ি থাকে আৰু মেচিনটো জুকাৰ খাই থাকে কণীবোৰ বেয়া হোৱাৰ চান্স থাকে হেহে মই এটা 5 ভোল্টৰ চাৰ্জাৰ লগতহে কানেক্ট কৰিছো ইয়াক এতিয়া বৰ্তমান ইয়াৰো ফেনখন ঘূৰাই চাওঁ কানেক্ট কৰি দিলো ফেনখন ধুনিয়া এটো স্পীডতে লাগে আমাৰ ভিতৰত যোনখিনি হিট সাৰ্কুলেট হ'বৰ কাৰণে ইনকুবেটৰটোৰ ভিতৰত এটো স্পীডত ঘূৰিলে আপোনাৰ বটা বাকসটো লৰচৰো নহয় আৰু কণীবোৰো লৰচৰ নহয় ইয়াৰ নেক্সট স্টেপলৈ যাওঁ এতিয়া বৰ্তমান এটা হোল্ডাৰ লাগিব আৰু এখন প্লাইবোৰ্ডটোত মই হোল্ড কৰি লৈছো অলৰেডি যাতে এই পইণ্টটো দি মই আপোনাৰ জেক দি ৰাখিম আপোনাৰ ইনকুবেটৰ যোনটো থাৰ্মোকুলাৰ মই বনাই আছো আপোনাৰ পেকিং সেল টেপ দি পিনে সম্পূৰ্ণ পেষ্ট কৰি সম্পূৰ্ণ দেখাম আপোনালোকক আৰু মই ইয়াত কানেক্ট কৰি এটাচ কৰি পিনে ডাইৰেক্ট এই বোৰ্ডখন থ্ৰু ইনকুবেটৰটো এটাচ কৰি দিম লগতে থাকিলে ওয়াইডালৰ এটা পইণ্ট মই এই হোল্ডাৰটোৰ লগত কানেক্ট কৰিম এতিয়া তাৰ পিছত আনটো পইণ্ট কানেক্ট কৰিম এই আপোনালোকৰ দেখাই যোৱা ৰিলেটোৰ লগত মই কানেক্ট কৰি দেখাই আছো আপোনালোকক ইয়া দেখাইছো মই কানেক্ট কৰি ললো এতিয়া ক্লোজলি আপোনালোকক দেখাব বিচাৰিছো এইটো হোল্ডাৰ বাল্বটো ফিটিং কৰি থোৱা আছে তাৰ পৰা দুডাল ওয়্যাৰ আহিছে ৰঙা দুডাল এই ৰঙা দুডাল মই এক্সট্ৰাকে জয়েন কৰিছো যাতে আপোনালোকে ভালকৈ বুজি পায় বা আপোনালোকক বুজাব পাৰো এই ৰিলেটোৰ লগত কানেক্ট কৰিব লাগিব এডাল হোল্ডাৰ মানে হোল্ডাৰটোৰ পৰা অহা এডাল ওয়্যাৰ এডাল মই ইয়াত কানেক্ট কৰি ৰাখিছো আৰু হোল্ডাৰটোৰ পৰা অহা আনডাল ওয়্যাৰ মই এই প্লাগটো যে লৈছিলো এডাল এক্সট্ৰা কেবলৰ সৈতে এই প্লাগটোৰ সৈতে কানেক্ট কৰিছো এডাল চাইলক দেখাই দিছো আৰু ভালকে এইটো মই প্লাগটোৰ সৈতে কানেক্ট কৰিছো হোল্ডাৰটোৰ সৈতে এডাল ওয়্যাৰ হোল্ডাৰৰ পৰা অহা এডাল ওয়্যাৰ ডাইৰেক্ট ৰিলেটোত কানেক্ট কৰিছো এই ৰঙাডাল তলৰ ৰঙাডাল আৰু ওপৰৰ ৰঙাডাল মই এই যোনডাল কেবল এক্সট্ৰাকে আপোনালোকক দেখাইছিলো প্ৰথমতে 1 মিটাৰৰ হেডালৰ লগত কানেক্ট কৰি ৰাখিছো প্লাস আপোনাৰ এই ৰিলেটোত এই দুটা পইণ্ট মই এই 12 ভোল্টৰ এডাপ্টাৰটো কানেক্ট কৰিছো এটা সব লাষ্টৰ দুটা পইণ্টত আৰু এতিয়া বৰ্তমান দুইটা কানেকশনকে প্লাগটো আৰু এডাপ্টাৰটো 12 ভোল্টৰ এডাপ্টাৰটো এটা মাল্টি এক্সটেনশন কেবলৰ লগত কানেক্ট কৰি পিনে মই আপোনালোকক এই বস্তুটো জ্বলাই দেখাম এই সব জ্বলি গল আপোনাৰ ৰিলেটোৱে এটো ৰিলেটো থ্ৰু গৈছে কাৰেন্টটো বাল্বটো থ্ৰু আপোনাৰ ইনকুবেটৰটোত হিটটো হ'ব আৰু এই ৰিলেটোৱে কন্ট্ৰোল কৰিব কিমানটো হিট তাত প্ৰয়োজন হয় সেই অনুপাতে হিটটো দিব মই আপোনালোকক যোৱাকালি দেখুৱাৰ মতে ই 37.7 ৰ ওপৰলৈকে হিটটো আগবাঢ়িব নিদিয়ে লাইটটো বন্ধ কৰি দিব এতিয়া বৰ্তমান এই গতিতেই এটা থাৰ্মোকলত সকলো ফিটিং কৰি দিব লাগে জাস্ট তাকে মই দেখাওঁগে আপোনালোকক এইটো থাৰ্মোকলটো মই অলৰেডি হাজি উলিয়ালো তাত এইটো মাছৰ কাৰ্টুন হয় মাছৰ কাৰ্টুনটো আপুনি ধুনিয়াকে এনেকে পেকিং পেপাৰ দি সেলটেপ মাৰি ল'ব যিহেতু কৰবাত কিবা খুচা খুন্দা খালে ইয়াৰ থাৰ্মোকলটো এৰাই যায়
সেয়েহে এই পেকিং পেপাৰখন দি পিনে পেকিং চেলো টেপটো দি ইয়াক সম্পূৰ্ণ পেষ্ট কৰি লোৱা হৈছে। পেষ্ট কৰি পিনে মই অলৰেডি ভিতৰত আপোনালোকক যি গতিত কানেকশ্যনবোৰ কৰিবলগীয়া হয় সেইটোতো সম্পূৰ্ণ দেখাইছেই। আৰু এতিয়া বৰ্তমান জাষ্ট ফিটিং কিদৰে কৰি দিব লাগিব তাকে দেখাই দিছোঁ। এইটো ভিতৰ চোৱা ফেনখন এটা ছাইডে কৰিছোঁ আৰু হোল্ডাৰটো অন্য ছাইডে কৰি আছোঁ, আন ছাইডে। আপোনালোকক দেখাইছিলোঁ ফেনখন আপোনাৰ এই 5 ভল্টৰ এটা মোবাইল চাৰ্জাৰ লগত কানেক্ট কৰি পিনাই এনেকৈ পেষ্ট কৰি দিব। আৰু লগতে ইয়াত তলত কাঠৰ টুকুৰা দুটা দিব যাতে ফেনখন এই ফেনখনৰ ছাইডত এটা স্পেচ পায় তাৰমানে বতাহটো ঘূৰিবৰ বাবে। এই কাঠৰ টুকুৰা দুটুকুৰা ফুটা কৰি পিনাই এই দুডাল ৱায়াৰ দি পিনাই আপোনালোকে ইয়াৰ লগত এটেচ কৰি দিব পাৰে। মই যেনেকৈ এই পিছপিনে এটেচ কৰি টেপ মাৰি দিছোঁ, ধুনীয়াকৈ এটেচ হৈ যায়, লৰচৰ নহয় আৰু পিছলৈ। হোল্ডাৰটো ঠিক একে গতিতে ইয়াতে আপোনাৰ ভিতৰ ছাইডৰ পৰা এটা নটবল এটা মই ইয়াৰ লগত এটেচ কৰি দিছোঁ। এতিয়া বৰ্তমানৰ লৰচৰ নহয়। এই গতিতে আপোনালোকে এটেচ কৰি ল'ব। এতিয়া বৰ্তমান মই ইয়াক চলাই দেখাওঁ। বাল্বটো লগাই ল'লোঁ আৰু মাল্টি এক্সটেনশ্যন কেবলটোত মই সকলো কানেকশ্যন কৰি ল'লোঁ। এতিয়া ছুইচটো দিওঁ। এয়া মেচিনটো সম্পূৰ্ণৰূপে হৈ পৰিছে, লাইটটো জ্বলিছে। দেখাইছোঁ ইয়াত ফেনখনো ঘূৰিছে। এইটো স্পীডতে ঘূৰিবহি বাকচটোত, তেতিয়া বৰ এটা লৰচৰ নহয় ফেনৰ স্পীডটোত দ্বাৰা। এইটো হৈছে আপোনাৰ এইটো চেন্সৰ হয়। ইয়ে আপোনাৰ হিটটো চেঞ্জ কৰি পিনে মেজাৰ কৰি পিনে ৰিলেটোলৈ পঠিয়াব আৰু ৰিলেটোৱে তাৰ ফালৰ পৰাই অপাৰেট কৰিব। এতিয়া বৰ্তমান ঢাকনখন লগাই চাওঁ আৰু আপোনালোকক দেখাওঁ কিদৰে লাইটটো নিজে জ্বলিব আৰু নুমাব। ঢাকনখন লগাই দিছোঁ। ইয়াতে বাহিৰৰ পৰা চাই থাকিব পৰাকৈ ব্যৱস্থা কৰি দিছোঁ। অলপ কাটি ওপৰৰ ঢাকনখন গ্লাছ বা অন্যথা হাৰ্ড পলিথিন পেপাৰ ইউজ কৰিব পাৰে। আৰু এইটো আপোনালোকক এটা হিউমিডিটি মিটাৰো প্ৰয়োজন হ'ব ভিতৰত পানীৰ উমানটো জুখিবলৈ। তাৰ ডাটাখিনি লিখা আছে, ইয়াৰ বিষয়ে আপোনালোকক সবিশেষ জনাম আগলৈ ভিডিঅ'বোৰত। তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ন'টিফিকেশ্যন পাবলৈ বেল বটনটো দবাই ৰাখিব। আৰু যদি চাই ভাল লাগিলে শ্বেয়াৰ, কমেণ্ট, লাইক নিশ্চয় কৰিব। এতিয়া বৰ্তমান দেখাইছোঁ ভিতৰৰ তাপমানটো। এতিয়া বৰ্তমান 22.2 হৈ আছে। ই যেতিয়া 37.7লৈ ভিতৰৰ হিটটো উঠিব, লাইটটো অটো কাট হ'ব। তাৰ বাবে অলপ অপেক্ষা কৰিব লাগিব। লাহে লাহে উঠি আছে, তাকে দেখাওঁ আপোনালোকক। অকণমান ৱেইট কৰিব লাগিব। ভিতৰৰ হিটটো উঠি গৈ আছে, 28 চুইছে, কিন্তু 37.7 চুবগৈ লাগিব, তেতিয়াহে লাইটটো অটো কাট হ'ব। তাৰ বাবে ৰৈ চাওঁ আৰু অলপ সময়, সম্পূৰ্ণ দেখাব খুজিছোঁ। লগতে জনাওঁ ভিতৰত কণী দিয়াৰ সময়তো বহুত নিয়মাৱলী আছে, সেইখিনি বিষয়ে আপোনালোকক জনাম ভিডিঅ' যোগেদি। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ন'টিফিকেশ্যন সময়মতে পাবলৈ বেল বটনটো দবাই ৰাখিব। 37.5 চুইছেগৈ, 37.6 আৰু 7 চুলেই লাইটটো অটো কাট হৈ গ'ল, লাইটটো নুমাই থাকিলে। এতিয়া বৰ্তমান আকৌ ৰিভাৰ্চত হ'ব। লাইটটো যিহেতু নুমাই আছে, ভিতৰৰ হিটটো কমি আহিব আৰু যেতিয়া আপোনাকো 38লৈকে উঠি আছে এতিয়া, যদিও ই আকৌ কমি আহিব যিহেতু ভিতৰত লাইট নুমাই আছে। ই কমি গৈ আকৌ 37ত চুবগৈ, 37.0। 37.0 তললৈ যাব নিদিয়ে ৰিলেটোৱে, লাইটটো আকৌ জ্বলি উঠিব। সকলো অটো এই ৰিলেটোৱে কণ্ট্ৰল কৰি ৰাখে। এই গতিতে
ইনকুবেটৰ বনোৱা হয়। ভিতৰত আপোনাৰ হাঁহ কুকুৰা সকলো কণী দি পিনে পোৱালি উলিয়াব পৰা যায় আৰু অতি সহজতে এই গতিতে বনাব পৰা যায়। আপোনালোকৰ ঘৰত এই সামগ্ৰীখিনি কিনি ঘৰতে বনাই ল'ব পাৰিব। ইমানেই আছিল। লগতে আপোনালোকক লাইটটো জ্বলোৱাটো দেখাই দিওঁ। 38.4তে আছে। লাহেকে ইয়াৰ হিটটো ভিতৰৰ হিটটো কমি আহিব। মই সেইখিনিও দেখাই দিছোঁ আপোনাক লাষ্ট। লাহে লাহে কমি আছে। 5, 4 এইদৰে কমি গৈ থাকিব। কমি আহি আছে। 37.4, 3, 2 লাইটটো অটো জ্বলিব এতিয়া। 37.0 চোৱাৰ লগে লগে 37.0 চোৱাৰ লগে লগে অটো জ্বলি গ'ল। এই গতিতে ইনকুবেটৰটো ৰান হৈ থাকিব পোৱালি নোলিওৱালৈকে। আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ 21 ডেজত কুকুৰা পোৱালি ওলাই যায়, 28 ডেজত হাঁহ পোৱালি ওলাই যায়। ইমানে আছিল। আগলৈ মই এনেকুৱা ভিডিঅ' আৰু আনি আছোঁ। চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। আজিলৈ ধন্যবাদ।